নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ ৰূপম ৰূপৰাজ ইউটিউব চেনেলত। তো আজি আমি গৈ আছোঁ 37 নেশ্যনেল হাইৱেৰে ৰাজাপাৰা নামৰ এটা ঠাইত। গতিকে তাতে হনুমান মন্দিৰ এটা আছে। গতিকে আমি তাত ফটো উঠিব যাম আৰু লগতে আপোনালোকক মই ভিউখিনি মন্দিৰৰ বাউণ্ডেৰীৰ ভিতৰত ভিউখিনি কমপ্লিট দেখাম। গতিকে যদিহে আপোনালোকে দেখা নাই তেনেহ'লে ভিডিঅ'টো চাই থাকক। এইটো হ'ল আমাৰ কামৰূপ ডিষ্ট্ৰিক্ট হয়, এইটো 37 নেশ্যনেল হাইৱে। গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে। তো গাইজ ফাইনেলি আমি হনুমান মন্দিৰত আহি পাইছোঁ। এইটো হ'ল হনুমান মন্দিৰৰ মেইন গেটটো। গতিকে অকণমান পিছত আমি হনুমান মন্দিৰৰ ভিতৰত সোমাম আৰু আপোনালোকক সম্পূৰ্ণ ভিউখিনি দেখুৱাম। গতিকে ভিডিঅ'টো চাব নাপাহৰিব, শেষলৈকে চাব। আশা কৰোঁ আপোনালোকক ভাল লাগিব ভিডিঅ'টো। গতিকে এইটো কামৰূপ ডিষ্ট্ৰিক্টৰ হয়। তো বন্ধুসকল, এইটো হ'ল হনুমান মন্দিৰৰ ছাইডৰ ভিউখিনি। আপোনালোকে দেখিব পাৰিছে ইয়াতে বহুতো চিনাকি আছে। গতিকে আৰু মোৰ বন্ধু মোৰ লগত আহিছে তিনিজন। এই তিনিজনে ফটোশ্বুটৰ কাৰণে কেমেৰাটো ৰেডি কৰি আছে। ছাইডৰ পৰা আপুনি হনুমান মন্দিৰটো চাব পাৰিব। এইটো হ'ল হনুমান মন্দিৰটো ছাইডৰ পৰা। গতিকে মোৰ ফ্ৰেণ্ডবোৰে ৰেডি কৰি আছে DSLR কেমেৰাটো আৰু মই ভিডিঅ' কৰি আছোঁ। আশা কৰোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিব। এইটো মোক ফটো তুলিব এইবাৰ। এইটো আমাৰ বডি বিল্ডাৰ শুভম দাস। বৰ্তমান ষ্টেণ্ড ঠিক কৰি আছে কিছুমান ফটো ক্লিক কৰাৰ বাবে। কিছুমান ফটো শ্বুট কৰা হ'ব। আৰু এইটো আমাৰ কেমেৰামেন ফটো তুলি আছে। আমাৰ ষ্টেণ্ডটো কমপ্লিট হৈছে। তো বন্ধুসকল, এইটো হ'ল মন্দিৰৰ বাউণ্ডেৰীৰ ভিতৰত। গতিকে ইয়াতে ধুনীয়া এটা পৰিৱেশ, ধুনীয়া চিনাৰী আছে ইয়াতে। এইটো ছেকেণ্ড গেট আৰু অকণমান আগতে যোনটো আপুনি দেখিলে সেইটো ফাৰ্ষ্ট গেট আছিলে। আৰু ইয়াতে বহুতো কিবাকিবি ফুলৰ গছ আছে, কিবাকিবি ধুনীয়া পৰিৱেশ মুঠতে। এইটো হ'ল অৰিজিনেল মেইন মন্দিৰটো। এইটো হ'ল মন্দিৰৰ ভিতৰৰ ভিউখিনি, বাউণ্ডাৰীৰ ভিতৰৰ ভিউখিনি। তো ইয়াতে আপুনি দেখিব পাৰিছে জয় শ্ৰীৰাম বুলি লিখা আছে এই নিচানত। এইটো মোৰ ফ্ৰেণ্ড, ফটোগ্ৰাফী চলি আছে ইয়াতে। এইটো হ'ল ছাইডৰ পৰা আপুনি দেখিব পাৰিছে হোৱাইট কালাৰৰ মন্দিৰ, হনুমান মন্দিৰ হয় এইটো। আৰু সেইটো মেইন ৰোড 37 নেশ্যনেল হাইৱে। তো ভিউখিনি এইখিনিয়ে। গতিকে আপোনালোকে চাই থাকক এইটো মন্দিৰটো। এটা ধুনীয়া পৰিৱেশ মুঠতে। আৰু আমি আবেলি টাইমত আহিছোঁ, 3-3:30মান বাজে চাগে এতিয়া। মুঠতে আবেলিৰ পৰিৱেশ ধুনীয়া, বেছি গৰমো নহয় ঠাণ্ডাও নহয়, মুঠতে এটা ধুনীয়া পৰিৱেশ। এতিয়া আমি ছেকেণ্ড গেটেদি বাহিৰত ওলাম। ফটোশ্বুটখিনি হৈ গ'ল, এতিয়া কমপ্লিট ফটো তোলা হ'ল। ফ্ৰেণ্ডবোৰে ফটো উঠিলে, মোকো কেইটামান মাৰিলে ফটো। তো বন্ধুসকল, এতিয়া আমি ঘৰলৈ উভতি যাম। গতিকে আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। গতিকে বাই বাই।